সুপ্ৰভাত প্ৰিয় দৰ্শকবৃন্দ, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 17 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 3 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, নৱমী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 4:36:17 আৰু আজি সূৰ্যাস্ত হ'ব 6:04:56। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 9:39 পৰা দিনৰ 11:20 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব দিনৰ 11:46 পৰা দিনৰ 2:46। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰা আৰু শুভ কৰ্মৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি লাও আৰু কলমৌ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। স্বাস্থ্যৰ প্ৰতি আজি আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। কৰ্মৰ পৰিৱেশত কোনো দিশত সহকৰ্মী বন্ধুৰ সহযোগো আপুনি আজি ল'ব লগা হ'ব। পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও আপোনাৰ কৰ্মৰ বাবে আপুনি আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই আৰ্থিক উন্নতিৰ উন্নত সুযোগ আজি অপ্ৰত্যাশিতভাৱে লাভ কৰিব পাৰে আৰু এনে কাৰণতে আজি অকস্মাত আপুনি ভ্ৰমণ কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত উপকৃত হ'ব। কিন্তু আপুনি আজি যিকোনো প্ৰকাৰে যিকোনো পৰিৱেশতে সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতাও ল'ব লাগিব। গৃহ পৰিৱেশত বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। ব্যৱসায়ীয়ে কোনো বিশেষ উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। আজি লাভ কৰা আপুনি কোনো নতুন আঁচনিৰ সংযোগো আপোনাৰ বাবে লাভজনক হ'ব। এনে দিশত ধন বিনিয়োগ কৰিও আজি আপুনি নিজৰ সিদ্ধান্তৰ শুদ্ধতা প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা আপোনাৰ অনুভৱ হ'ব পাৰে, কিন্তু আপোনাৰ মনোবল অক্ষত থাকিব। কৰ্মক্ষেত্ৰত কোনো পুৰণা সমস্যা সমাধান কৰিও আজি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব আৰু সকলো দিশতে আজি জ্যেষ্ঠ বিষয়াৰ সহযোগো আপোনাৰ লগত থাকিব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শতো আজি কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। নিবনুৱাই তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ থাকিব। কোনো উৎসৰ পৰা অৰ্থ প্ৰাপ্তিটো আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয়জনৰ সংগ প্ৰাপ্তিত আপোনাৰ সন্তুষ্টি থাকিব। প্ৰিয়জনৰ সংগত কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও আপুনি কিছু উন্নত সময় আজি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ কোনো মন্তব্যই আপোনাৰ অসাৱধানতাবশতঃ যাতে পাৰিবাৰিক আনন্দ নকমায় তাৰ প্ৰতি আপুনি মনোযোগ বঢ়োৱা আৱশ্যক। আপোনজনৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও গৃহ সুখত ইয়াৰ প্ৰভাৱ নপৰে। যুগ্ম ব্যৱসায়ীৰ বাবে আজি এটা অতি উন্নত দিন হ'ব। নতুন আঁচনিত কৰা ধন বিনিয়োগো আপোনাৰ আশা পূৰণৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আনহাতে আজি বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাই কৰ্মক্ষেত্ৰত আপোনাৰ মন বহিবলৈও নিদিব।
যদিও পৰিৱেশ স্বাভাৱিক থাকিব। নিবনুৱাই বিশেষ কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বন্ধুৰ সহযোগ ল'ব লগা হ'ব পাৰে আৰু বন্ধুৰ পৰামৰ্শত আপুনি উপকৃত হ'ব পাৰিব। অৱশ্যে আপোনাৰ ইয়াত খৰচ বাঢ়িব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব। বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিত আৰু জ্যেষ্ঠজনৰ সন্মতিয়েও আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিব পাৰিব। আন কাৰোবাৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ উন্নতিয়ে আপোনাক সন্তুষ্টি দিব। আনহাতে একাধিক পাৰিবাৰিক সমস্যা সমাধান কৰোঁতে আপোনাৰ আজি খৰচো বাঢ়িব। ব্যৱসায়িক আজি অৰ্থ সমস্যাই আমনি কৰি থাকিব পাৰে। এনে কাৰণতে আজি আপুনি এনে অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দিব লগা হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি যিকোনো পৰিৱেশতে আপুনি যিকোনো প্ৰকাৰ আঘাত নাপাবলৈ সাৱধানতা লওক। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতি আপোনাৰ মনোযোগৰ আৱশ্যক। নিবনুৱাই অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদত যাতে আজি গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আজি কোনো বন্ধুৰ অবাঞ্ছিত আচৰণত এনে ব্যক্তিৰ লগত বিবাদ আদি নহ'বলৈ আপুনি নিজৰ মনোযোগো বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সামান্যভাৱে ব্যৰ্থ হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। কিন্তু আপোনাৰ কোনো মন্তব্যই যাতে আপোনাৰ নিজৰেই সন্মানত আঘাত নকৰে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰখা অতি আৱশ্যক হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সন্মতি থাকিব আৰু সহযোগো থাকিব, যি আপোনাক এটা শ্ৰেষ্ঠতম দিন আজি উপহাৰ দিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। গৃহত কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই অহেতুক আপোনাক চিন্তাত ৰাখিব। ব্যৱসায়ীয়ে ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আজি ব্যৱসায়ৰ পৰা আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। অৰ্থ সংক্ৰান্ত কাৰণত আজি আপুনি কোনো ব্যক্তিৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰঙৰ 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰাও সন্মানিত হ'ব। আশা কৰি থকা কোনো শুভ সংবাদ লাভত আপোনাৰ উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিৰ আশা আজি পূৰণ হ'ব। নিবনুৱাৰ বিভিন্ন ব্যক্তিগত সমস্যাই মানসিক শান্তি ভংগ কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণৰ আঁচনি গ্ৰহণ কৰিলে আপুনি সফলতাৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীৰ বাবে এটা সফলতাৰে ভৰা অতি উন্নত দিন হ'ব। কোনো সৃজনাত্মক কামৰ লগত জড়িত হৈ আজি আপুনি আপোনাৰ সুনাম বৃদ্ধিৰ লগতে বিভিন্নজনৰ পৰা সন্মানো লাভ কৰিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে। আপোনাৰ কোনো মন্তব্যই যাতে পৰিৱেশ অধিক নিম্নগামী নকৰে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আনহাতে আন কোনোবাই বিবাহৰ সংযোগত আজি আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিবৰ বাবে কৰা পাৰিবাৰিক চমু ভ্ৰমণ আনন্দৰ হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি গৃহ সুখত সুখী হ'ব পাৰিব। ব্যৱসায়ত অৰ্থ সমস্যাৰ বাবে কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে পিছলৈ থাকি নাযায় তাৰ বাবে আজি আপুনি আগতীয়া সাৱধানতা লোৱা আৱশ্যক। আজি আপোনাৰ বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো নতুন কৰ্মৰ দায়িত্বই আজি আপোনাক উৎসাহিত কৰিব আৰু ইয়াৰ ফলত
আপোনাৰ উচ্চ স্থান প্ৰাপ্তিৰ লগতে ক্ষমতাও বাঢ়িব। আজি আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। নিবনুৱাই কোনো কাৰণত আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দি আজি আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে বিজয় অব্যাহত ৰাখিব পাৰিব। যদিও আজি অসৎ বন্ধুৰ দ্বাৰা যাতে কোনো প্ৰকাৰে ক্ষতি নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে আজি ভৰপূৰ থাকিব। আজি বিবাহৰ সংযোগতো আপুনি আশা কৰা মতেই অগ্ৰগতি লাভ কৰি আনন্দিত হ'ব। এটা অতি উন্নত দিন হ'ব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে, যদিও গৃহ সুখত ইয়াৰ প্ৰভাৱ নপৰে। আনহাতে ভূমি, নতুন ঘৰ, বাহন আদিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। ব্যৱসায়িক কোনো উৎসৰ পৰা প্ৰাপ্য ধন আদায় পাব যদিও আপোনাৰ সমস্যাসমূহ সমাধানত ই যথেষ্ট নহয়। আজি আপোনাৰ মানসিক পৰিশ্ৰম বৃদ্ধি পাব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ অকস্মাত কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাক কোনো দিশত বন্ধুৰ বিশ্বাসভংগই আজি দুশ্চিন্তাগ্ৰস্ত কৰাৰ আশংকা আছে। এনে ব্যক্তিৰ লগত হোৱা বিবাদ আদিয়ে যাতে আপোনাক অহেতুক মনোকষ্ট নিদিয়ে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। ভুল সংবাদ লাভত শিক্ষাৰ কোনো দিশত যাতে আপুনি ব্যৰ্থ নহয় তাৰ বাবে সাৱধানতা লওক। মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধু হ্ৰাস নাপাবলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আনহাতে আজি আপোনাৰ প্ৰিয়জনক আপোনাৰ কোনো সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। এনে দিশত যদি আপুনি সহযোগ কৰিব পাৰে তেতিয়া সম্পৰ্কত উচ্চতাও বঢ়াব পাৰিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। বিভিন্ন প্ৰকাৰ ঘৰুৱা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক খৰচ নহয় তাৰ প্ৰতিও আজি আপুনি মনোযোগ দিয়া আৱশ্যক। অৱশ্যে কোনো কাৰণত আপোনাৰ আজি অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানত আপুনি সঞ্চিত ধন ক্ষয় কৰিব লগা হ'ব পাৰে। আজি যুগ্ম ব্যৱসায়ীয়ে সহযোগী বন্ধুৰ সিদ্ধান্তৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যা সমাধানত আপুনি আজি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ গোপন শত্ৰু নবঢ়ায় তাৰ প্ৰতিও সাৱধানতা লওক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগে আপোনাক সৌভাগ্যৰ আশাও দিব। নিবনুৱাই স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহত ৰাখিব। যদিও শাৰীৰিক দুৰ্বলতা পৰিৱেশ নিম্নগামিতাৰ কাৰণ যাতে নহয় তাৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। আনহাতে অনিচ্ছা সত্ত্বেও কোনো ধৰ্মীয় কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু উপাৰ্জনত সেইদৰে আপোনাৰ সন্তুষ্টি নাথাকে। বিভিন্ন কাৰণত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হোৱাৰ আশংকাও আছে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱে যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা লওক।
কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতাও দিব লগা হ'ব পাৰে। ইয়াত সহযোগ কৰি আপুনি বন্ধুত্বৰ সম্পৰ্কক পুনৰুদ্ধাৰ কৰিবও পাৰিব আৰু সুখ অনুভৱ কৰি সুখী হ'ব। কোনো শুভ সংবাদ লাভত শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা আজি পূৰণ হ'ব। কাব্য সাহিত্য আদিৰ কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি আজি সুনাম অৰ্জনৰ সুযোগো লাভ কৰিব। নিবনুৱাই বন্ধুৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা অতি আনন্দৰ দিন আজি অতিবাহিত কৰিব পাৰিব। কিন্তু দিনৰ শেষলৈ কোনো কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব আৰু ইয়াত বন্ধুত্ব আগবঢ়াইও আপুনি দীৰ্ঘকালৰ বাবে স্থায়িত্ব দিব পাৰিব। এটা অতি উন্নত দিন হ'ব আৰু আপোনাৰ পক্ষত থাকিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহ সুখ বঢ়োৱাৰ লগতে আজি সমাজতো আপোনাৰ মান বঢ়াব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে লোৱা চমু পাৰিবাৰিক ভ্ৰমণ ব্যয়বহুল হ'ব যদিও পাৰিবাৰিক সুখ বাঢ়িব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ পৰা লাভৱান হ'ব। আপোনাৰ আশা পূৰণ হ'ব। অপ্ৰত্যাশিত অৰ্থপ্ৰাপ্তিত আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভত আপোনাৰ আজি পুৰণা আশাও পূৰণ হ'ব। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে আজি আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও পূৰ্ণ হ'ব। আপোনাৰ সিদ্ধান্তত অভিভাৱকৰ পৰা পোৱা সমৰ্থন আৰু সহযোগিতায়ো আপোনাৰ আত্মবিশ্বাস বঢ়াব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি নিজৰ আশা পূৰণ হোৱাত আনন্দ আৰু সন্তুষ্টি লাভ কৰিব। আনহাতে খৰচ বৃদ্ধিয়ে আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। আজি মতৰ বিভেদ থাকিলেও প্ৰেমৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয়জনৰ সংগত কিছু উন্নত সময়ো আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত বস্ত্ৰ আদি মনোবাঞ্ছিত সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। ভোগবিলাস বিনোদনত আজি আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত অধিক পৰিশ্ৰম কৰিও আজি আপুনি সন্তুষ্টি লাভ কৰিব নোৱাৰিব। আজি অৰ্থ সমস্যা সমাধানৰ বাবে বন্ধুৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আজি আপোনাক অধিক আত্মবিশ্বাসৰ প্ৰয়োজন হ'ব। বিভিন্ন প্ৰকাৰ বেমেজালিয়ে আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। শিক্ষাৰ্থীয়ে কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আপুনি আগতে গ্ৰহণ কৰা কোনো সিদ্ধান্তৰ সফলতাত আজি আপোনাৰ মান বাঢ়িব আৰু বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি দিনটো ব্যস্ত থাকিব লাগিব। বিশেষ কোনো কৰ্ম সম্পাদন কৰি আজি আপুনি নিজৰ আত্মবিশ্বাসো বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। আজি আপোনাৰ প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। ইয়াত সহযোগ কৰি আপুনি সম্পৰ্কৰ উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত আপোনাৰ অৰ্থগম অব্যাহত থাকিব। কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগো আছে। আপোন ব্যক্তি কাৰোবাৰ সৌভাগ্যই আপোনাক আনন্দ দিয়াৰ লগতে আজি গৃহ সুখো বৃদ্ধি কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত উৎসৰ পৰা আকস্মিকভাৱে ধন লাভ কৰি আপুনি উৎসাহিত হ'ব। আজি বাহন আদি সম্পদ ক্ৰয় কৰিও আপুনি বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান লাভৰ লগতে আপোনাৰ ক্ষমতাও বাঢ়িব। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি আজি প্ৰশংসিতও হ'ব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিৰ কোনো বিশেষ দিশত সফলতা অৰ্জনৰ বাবে নিজৰ সিদ্ধান্তৰ ওপৰত অধিক বিশ্বাস স্থাপন কৰা আৱশ্যক। আজি আপোনাৰ সকলো দিশতে নিজৰ সিদ্ধান্তসমূহ শুদ্ধ থাকিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অহেতুক অসন্তোষৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ ব্যক্তিগত সমস্যাসমূহো ইয়াৰ প্ৰধান কাৰণ। প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আজি পৰিৱেশৰ স্বাভাৱিকতা অক্ষত ৰাখিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান হ'ব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় সংক্ৰান্তত লোৱা ভ্ৰমণ লাভজনক প্ৰমাণিত হ'ব। আনহাতে আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত প্ৰকাশ পোৱা কোনো মন্তব্যই আপোনাৰ বন্ধুৰ ওচৰত যাতে সন্মানৰ প্ৰশ্ন উদয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকিলে আপুনি কমেণ্ট বক্সত লিখিব পাৰে। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।